নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোৰে মোৰ প্ৰিয় চেনেললৈ। সো বন্ধুসকল, আজি আমি আলোচনা কৰিম SSGD কাটঅফৰ বিষয়ে। অলৰেডি মেইলৰ কাটঅফৰ বিষয়টো মই আলোচনা কৰিলোঁ। যদি কোনোবাই চোৱা নাই তেনেহ'লে এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাত গৈ আপোনালোকে চাই ল'ব। যিহেতু ছোৱালীসকলে কমেণ্ট কৰি আছিলে যে আমাৰ ছোৱালীসকলৰ কাৰণেও কাটঅফৰ ভিডিঅ' লাগে, গতিকে এই ভিডিঅ'টো ছোৱালীসকলৰ কাৰণে লৈ আহিলোঁ। আৰু ছোৱালীসকলে যাতে কিমান মাৰ্ক কোনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু পাৰিলে শ্বেয়াৰ কৰিব ভিডিঅ'টো। চ' আহক ভিডিঅ'টোলৈ আমি কাটঅফৰ বিষয়ে আলোচনা কৰোঁ। এইটো হ'ব আজি ছোৱালীসকলৰ কাটঅফ। চ' যদি ল'ৰাসকলৰ কাটঅফ যদি কোনোবাই চোৱা নাই তেনেহ'লে এই ভিডিঅ' ডিছক্ৰিপশ্যনত ল'ৰাসকলৰ কাটঅফ মই দিছোঁ, গতিকে তাত গৈ আপোনালোকে চাই ল'ব। তো আহক ছোৱালীসকলৰ কাটঅফ চাব। টোটেল ভেকেঞ্চি আছে 280+, যিহেতু মেক্সিমাম মই ধৰিছোঁ, গতিকে টোটেল ভেকেঞ্চি আছে 280+। এপ্লাই কৰা কেণ্ডিডেট আছে 2240 এপ্ৰক্স আছে, আৰু ফিজিকেল এটেণ্ড কৰিছে 80%, যিহেতু 20% ফেইল কৰিছে। তো চাবলৈ গ'লে 1792টা আছে, আৰু হাইট এণ্ড ৰানিঙত পাছ কৰিছে 70%, অৰ্থাৎ 30% ফেইল কৰিছে। আৰু এইটো মই যিটো কাটঅফ বনাইছোঁ গোটেই মোৰ লগৰ ছোৱালীবিলাকৰ সৈতে ডিছকাছ কৰি পিনে যিহেতু কাটঅফ বনাইছোঁ, গতিকে হাইট এণ্ড ৰানিঙত পাছ কৰিছে 70%, চাবলৈ গ'লে 1255টা থাকিলে, আৰু মেডিকেল পাছ কৰিছে 70%। এবাৰে ল'ৰাই হওক বা ছোৱালী হওক মেডিকেল যিহেতু প্ৰায়বোৰে মেডিকেল পাছ কৰিছে, কাৰণ ফিজিকেল আৰু মেডিকেল যিহেতু লগতে হ'ল, গতিকে ল'ৰাসকল বা ছোৱালীসকলে মেডিকেল বেছিভাগেই কৰিছে, গতিকে 70% মেডিকেল পাছ কৰিছে। চাবলৈ গ'লে 880টা মেক্সিমাম থাকি গ'ল লাষ্টত। গতিকে টোটেল আছামৰ ভেকেঞ্চি আছে 280+। এতিয়া আমাৰ কম্পিটিশ্যনটো কি হ'ব? 880ৰ মাজতে আমাৰ কম্পিটিশ্যন হ'ব। চাবলৈ গ'লে এতিয়া 280টা যিহেতু পোষ্ট আছে, তো ইয়াত কেলকুলেশ্যন কৰি চালে আমি এটা ভেকেঞ্চিত 4টা কেণ্ডিডেট থাকিব। গতিকে যদি এটা ভেকেঞ্চিত 4টা কেণ্ডিডেট থাকে, কিমানমান কাট অফ যাব পাৰে আপুনি অনুমান কৰিব পাৰে। গতিকে মই এক্সপেক্টেড কাট অফে আপোনাক দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আহক ফিজিকেল কাট অফ কিমান গৈছিলে এবাৰ চাওঁ। ছোৱালীসকলৰ PST আৰু DME কাট অফ কিমান গৈছিলে চাওক। কাষ্ট, জেনেৰেল আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট। EWSৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ 41.67 গৈছে, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে 44.66। OBCৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ গৈছে 63.53, বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে 66.42। ঠিক তেনেকৈ SCৰ গৈছে জেনেৰেল ডিষ্ট্ৰিক্টৰ 61.99, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে 63.64, আৰু STৰ গৈছে 63.15 জেনেৰেল ডিষ্ট্ৰিক্টৰ, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে 65.36। ঠিক তেনেকৈ URৰটো গৈছে জেনেৰেল ডিষ্ট্ৰিক্টৰ 64.26, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে 73.32। এইটো হৈছে এবাৰৰ ফিজিকেল আৰু মেডিকেলৰ কাট অফ। আমি এটা যিটো ফাইনেল কাট অফটো আপোনালোক দেখাবলৈ গৈ আছোঁ, এইটো যোৱা বছৰৰ যিটো ফিজিকেল কাট অফ হওক ফাইনেল কাট অফ গোটেইখিনি মিলাই পিনে এবাৰ কিমানমান যাব পাৰে, সেইটো কাট অফ আমি ফাইনেল কাট অফটো চাই চিতি বনাইছোঁ। গতিকে আপোনালোকে যদি আপোনাৰ ইমানখিনি মাৰ্ক যদি আছে, আপোনালোকে ছেফ জোনত আছে। আৰু ফাইনেল কাট অফটো মেক্সিমাম মই ধৰিছোঁ যিহেতু চাওক, EWSৰ যাব পাৰে জেনেৰেল ডিষ্ট্ৰিক্টৰ 52, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত 56। যদি ইমানখিনি মাৰ্ক যদি আপোনাৰ আছে তেনেহ'লে আপোনাৰ ছেফ স্ক'ৰ আছে। OBC যদি জেনেৰেল ডিষ্ট্ৰিক্টৰ 78 মাৰ্ক আছে, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত যদি 81 মাৰ্ক আছে, আপোনালোকে ছেফ স্ক'ৰ আছে। SC যদি জেনেৰেল ডিষ্ট্ৰিক্টত 74 আছে, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত যদি 76 আছে, আপুনি ছেফ স্ক'ৰ আছে। ST যদি জেনেৰেল ডিষ্ট্ৰিক্টত 76 আছে, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত যদি 78 আছে, আপুনি ছেফ স্ক'ৰ আছে। আৰু ঠিক তেনেকৈ URত যদি জেনেৰেল ডিষ্ট্ৰিক্টত 81 আছে, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত যদি 88 আছে, আপোনালোকে ছেফ স্ক'ৰ আছে। যদি ইমানখিনি মাৰ্ক যদি আপোনাৰ আছে, নিজৰ নিজৰ কাষ্টত চাই ল'ব, তেনেহ'লে আপুনি ছেফ স্ক'ৰত আছে। আৰু ছোৱালীসকলে কমেণ্ট কৰি জনাব নিজৰ নিজৰ মাৰ্ক, কোনে কিমান মাৰ্ক পালে, আৰু মোৰ কাট অফটো তোমালোকক কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।